এয়া ৰাতি খাবলৈ বহিছোঁ। লাও আৰু বাটা মাছ আৰু এইপিনে আছে কচু, মোৰ বহুত ফেভাৰিট কচুৰ ভাজি। ওচৰৰ বাই এজনীয়ে দিছে, বাইদেউ এজনীয়ে। এইটো মোৰ থাল, এইটো মোৰ মানুহজনীৰ। এতিয়া তাই পোৱালিৰ লগত আছে, আহি খাব। মই এতিয়া খোৱা আৰম্ভ কৰিম। পানীলাও আৰু ভাত। আপোনালোকে খালেনে? জনাব কিহেৰে খাইছে। মাছ আজি খাবই লাগিব, কাইলৈ মঙ্গলবাৰ, নিৰামিষ খাওঁ। আজি মাছ গোটেইখিনি খাম আৰু। কচুও মোৰ ভাল লাগে। দিনত ইমান খোৱা নহয়, স্কুলতে থাকোঁ। ৰাতিৰ সাঁজ ভালকৈ খাওঁ আৰু। তৰকাৰীটো বঢ়িয়া হৈছে, নিমখ অলপ কম পাইছোঁ মই। মাছটো খাই চাওঁ। বঢ়িয়া। মাছটো বিৰাট ভাল লাগিছে খাই, বুজিছোঁ। ঘৰৰ খোৱাই বেলেগ। এতিয়া আমি গাঁৱত থাকোঁতো, স্কুলৰ কিনাৰত। নিজৰ গাঁও নহয় যেনিবা, কিন্তু ইয়াতে শাক পাচলি একেবাৰে সস্তা আৰু ভাল শাক পাচলি পোৱা যায়, মাছ ভাল পোৱা যায়। ভাল লাগে খাই। এতিয়া কচু ল'ম অলপ। কচু আমাৰ গাৰ কাৰণে বহুত ভাল, বিশেষকৈ ক'লা কচু। লাও মোৰ সৰুৰ পৰাই ভাল লাগে, পানীলাও। ৰাইজ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰিব। মোৰ চেনেলত বিভিন্ন ধৰণৰ ভিডিঅ' পাব, অকল যে খোৱাৰে ভিডিঅ' এনেকুৱা নহয়। মন যায় আৰু দি ৰাখোঁ। টাইম পাছ, এনজয় কৰিবৰ কাৰণে দিওঁ। স্মৃতি থাকিব, সেইটো এটা কাৰণ। আৰু আপোনালোকে যদি সঁহাৰি জনায় ভাল পাম। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।